ইতিহাস প্ৰসিদ্ধ নেতাই ধুবুনী ঘাট নেতা ধুবুনী হয় আৰু ইয়াতে দেখা পাইছো আমি বেহুলা আৰু লক্ষিন্দৰে কোনোবা ভুল যদি হয় তেনেহলে মৰ্নিং ধুবুৰী তো এতিয়া আছো ধুবুৰীত আৰু ধুবুৰী ৰাস্তা ৰাস্তা খোজকাঢ়ি আছো মানে কি এতিয়া দোকানসমূহ খোলাই নাই যিসকলে ব্যৱসায় প্ৰতিষ্ঠান সেইসমূহ খোলা এতিয়ালৈকে নাই তো মই এনেকৈ খোজকাঢ়ি গৈ আছো ধুবুনী ঘাট তো আপোনালোকক খুব সুন্দৰকৈ দেখাম সেই তাৰ দৃশ্যসমূহ আমাৰো ভাল লাগিব কাৰণ প্ৰথমবাৰৰ বাবে ধুবুৰী আহিছো ধুবুৰীৰ কথা শুনি আছিলো খুব ভাল লাগিলে জেগাবিলাক আহি খুব চাফ চিকুণ খোৱা খাদ্যৰ দাম কম তো সকলোখিনি সুবিধাই ধুবুৰীখনত আছে যি লাগে আমি পাইছো সকলোখিনি হোটেলৰ ক্ষেত্ৰতো খুব ধুনীয়া সুবিধা আছে ইয়াতে ধুবুৰীত তো এতিয়া গৈছো ধুবুনী ঘাট যাবলৈ মই নিজে আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাই চেনেল ছাবস্ক্ৰাইব কৰি আৰু ফেচবুকত যদি চাইছে পেজটো ফ'ল' কৰি দিব দেৰি নকৰোঁ আজি মই আৰম্ভ কৰিছোঁ আপোনালোকে ধুবুৰীত আহি যদি আপোনালোকে কোৰ্ট বিচাৰে বা ডিচি অফিচ বিচাৰে তেতিয়াহ'লে ধুবুনী ঘাটটোত একদম নিশ্চয় কাষতে লাগি থকা এইফালে আছে এইটো কোৰ্ট আৰু কোৰ্টৰ অপজিট পিনে আছে ডিচি অফিচ এইটোৱে আপোনাৰ ডিচি অফিচ দেখিলে ডিচি অফিচৰ ঠিক কাষতে আছে জিলা সৈনিক কল্যাণ কাৰ্যালয় তো সকলোখিনি ইয়াতে আৰু ইফালে এইটোৱে আৰু ডিচি অফিচৰ মানে কেম্পাছ তো চাব পাৰে আৰু ইফালে আছে খুব সুন্দৰকৈ মন্দিৰ এতিয়া মোৰ দোকানসমূহ খোলা নাই কাৰণ এতিয়া বাজিলে প্ৰায় 9:30 আৰু মই আহিছো আৰু মোৰ বন্ধু এজন লগ পাইছো বিশ্বনাথ চাৰিআলিত খুব ভাল লাগিছে বিশ্বনাথ চাৰিআলি কি খবৰ বহুত দিনৰ মূৰত লগ পালো আৰু নিউ ইয়াৰ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ তোমাৰ চেনেলৰ জৰিয়তে সকলোৰে নতুন বছৰৰ শুভেচ্ছা জনালো আগন্তুক ভোগালী বিহুৰ বহু শুভকামনা জনালো আৰু আমি এতিয়া গৈ আছো ধুবুনী ঘাট আপোনালোকে চাই থাকক ভিডিঅ'টো সকলোকে খুব ভাল লাগিব ধুবুনী ঘাট চাই কেনে কাৰণ এটা ঐতিহাসিক এটা জেগা খুব ধুনীয়া পৰিৱেশ প্ৰথম আহিছে না তই মই প্ৰথম আহিছো ধুবুৰীত আজি বহুত ভাল লাগিব বলক তো এইফালে মোৰ পাছফালে ইতিহাস প্ৰসিদ্ধ নেতাই ধুবুনী ঘাট তো ইয়াৰ বহুতখিনি ইতিহাস আছে আৰু আপোনালোকে এই ভিডিঅ'টো অলপ মনোযোগ সহকাৰে চাওক কাৰণ ইয়াৰ ইতিহাসখিনি ইফালে মই লগ পালো বিৰূপ দাস আৰু বিৰূপ দাই কাম কৰে আপুনি ক'ত কাম কৰে নৱভাৰত পাঠশালা হাইস্কুলৰ হেডমাষ্টাৰ হয় তো তেখেতে হেডমাষ্টাৰ আৰু তেখেতক লগ পালো মই বহুতে সৌভাগ্য কাৰণ তেখেতক মই ফোন কৰি আহিছিলো তো ধন্যবাদ আপুনি মোক লগ কৰাৰ কাৰণে নমস্কাৰ আপোনাক আৰু প্ৰসেনজিৎ দা আপোনাক লগ পাই মই খুব আনন্দিত আৰু সুখী হৈছো আগন্তুক শুভ নৱবৰ্ষৰ আপোনালোকক পুনৰ জনাইছো তথা ৰাইজক মই ভালদৰে জানি 2024 চনটো ভালদৰে সকলৰ অতিবাহিত হয় তাৰ কাৰণে সকলক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাকো জনাইছো আমাৰ তৰফৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা আৰু আহি আছে ভোগালী বিহু এতিয়া আমি সোমাই গৈ আছো ইফালে আৰু এয়া সুন্দৰ গেট খুব সুন্দৰ গেটখন চাওক কেনেকুৱাকৈ লগাই থৈ দিছে তো এয়া কি বিৰূপ দা এইটো আমাৰ নেতা ধুপানী ঘাট হয় এইটো ইয়াত নেতা ধুপনি যে ইয়াত কাপোৰ ধুইছিলে তেখেতৰ পায়ৰ চাপ আছে এইটো পাথৰ দেখা যায় যে আমি বহুত দিন আগত মানে পানীখিনি শুকাই গৈছিল তেতিয়া আমি সৌভাগ্য হৈছিল আমি পায়ৰ চাপটো দেখি আছো দেখি আহিছো আৰু মানে ভৰিৰ চাপটো একে স্পষ্ট আছে তাতে যিয়ে নহওক এইটো নেতা ধুপনি হয় আৰু ইয়াতে দেখা পাইছো আমি বেহুলা আৰু লক্ষিন্দৰে ইয়াত ষ্টেচু দিয়া আছে এটা সৰু বাচ্চা দেখি আছো এইটো নেতা ধুপনিৰ ল'ৰা হয় যিয়ে নহওক ইয়াৰ এটা সুকীয়া হিষ্ট্ৰী আছে সকলোৱে জানে এইটো ধুবুৰী নামটো কেনেকৈ হল বা বিভিন্ন কাৰণ থাকিব পাৰে তাৰ ভিতৰত এটা কাৰণ ইয়াত যেহেতু নেতা ধুপনি ইয়াত কাপোৰ ধুইছিল নেতা ধুপনি স্বৰ্গৰ দেৱতাহৰৰ কাপোৰ ধুই ইয়াত আকৌ সাধাৰণ মানুহৰ কাপোৰ ধোৱা নাছিল নহয় দেৱতাহৰ মই জানা মতে আৰু কি শুনিছো বা বিভিন্ন বৈশিষ্ট্য দেখিছো এইটো পদ্ম পুৰাণত হয়তো বৰ্ণিত হৈ আছে বিভিন্ন কাৰণ থাকিব পাৰে ধুবুৰী নামত তাৰ মানে হিষ্ট্ৰীটো অলপ কম মোৰ জানা যেটো এইটো ভুলো হ'ব পাৰে দেই কোনোবা ভুল যদি হয় তেনেহ'লে মোক কৰিব আৰু কি ঠিক আছে মই তেখেতক লগ পাই তেখেতে যিখিনি ইয়াৰ হিষ্ট্ৰী জানে বা কিতাপত পাইছে তেখেতে সেইখিনি কথা ক'ব আৰু আপোনালোকৰ যদি কিবা অভিজ্ঞ আছে যে ইয়াৰ বিষয়ে জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি অলপমান জনাব মোক ময়ো জানিব পাৰিম আৰু আপোনালোকৰ কমেণ্ট চাই বহুতে জানিব পাৰিব তো তেখেতৰ মুখৰ পৰা ধুবুৰীৰ অলপমান হিষ্ট্ৰী আৰু ধুবুনী ঘাটৰ হিষ্ট্ৰীটো অলপমান শুনক তাৰমানে আমি শুনিছো বা পঢ়িছো কিতাপত মানে চাঁদ সদাগৰ নামে এটা বিজনেছমেন আছিল সদাগৰ আছিল তেতিয়া তেখেতে শিৱ ভক্ত আছিল আৰু শিৱৰে পূজা কৰিছে বেলেগ কোনো দেৱ দেৱীৰ তেখেত পূজা কৰা নাই কিন্তু তেতিয়া মা মনসাৰ পূজাটো যদি তাৰ হাতেৰে দিলহেঁতেন তেনেহ'লে মৰ্ত লগত মা মনসাৰ পূজা সকলে কৰিব এনেকুৱা এটা প্রবাদ বাক্য আছে তা কোনোমতেই চাঁদ সদাগর এই মানে মা মনসার পূজা করার অমান্তি হয় তেতিয়া মা মনসা চাঁদ সদাগর বিভিন্ন রূপে তাক মানে অপদস্থ করে তো একবার চাঁদ সদাগর
7খন নাও লৈ ব্যৱস্থা কৰিবলৈ গৈছিল 7টো নাও এনেকৈ ডুবাই দিছিল এবং বিভিন্নভাৱে মা মনসা চাঁদ সদাগৰক তাৰ হাতেৰে পূজা পোৱাৰ কাৰণে চাঁদ সদাগৰত মানে এইটো মই এতিয়া কম টৰ্চাৰ কৰিয়ে আছিল তাৰমানে পূজা ল'বৰ কাৰণে পূজা ল'বৰ যাতে চাঁদ সদাগৰত তেখেতক মা মনসা পূজা কৰে যিয়ে নহওক এনেকুৱা এটা সময় আহিল যেতিয়া চাঁদ সদাগৰৰ ল'ৰা লক্ষিন্দৰক বিয়া পাতিল বেহুলাৰ লগত লক্ষিন্দৰ আমি জানি পাওঁ গোটেই জানো যিয়ে নহওক যিয়া বিয়া পাতিল বাছৰ ৰাততেই তেতিয়া মা মনসা পূজা নিদিয়াৰ কাৰণে বেহুলাক দংশন কৰে আৰু তাতে বেহুলা লক্ষিন্দৰত মানে অৱসান ঘটে আর কি তেতিয়া মৃত স্বামীক লৈ বেহুলাই সতী নাৰী আছিল তেখেত আমি জানি পাওঁ লক্ষিন্দৰক লৈ পেলাই এই মানে আমি তো সাপে কাটা মানুহ ভাষাই যুঁজ আগত দিনত এইটো কৰিছিলোঁ লক্ষিন্দৰৰ লগত বেহুলাও এই একে ভেলাৰে যাত্ৰা আৰম্ভ কৰে এনেকুৱা যাত্ৰা আৰম্ভ কৰি এটা সময়ত আহি এইটো ক'ৰ পৰা কৰিছিলে মোৰ সেইটো মনত নাই যিয়ে নহওক এইটো বেলেগে হয়তো কমেণ্টছ দি জনাব পাৰে অলপ ষ্টাডি কৰি মই অলপ সময় পালে মই এইটো ভালকৈ ক'ব পাৰিলোহেঁতেন যিয়ে নহওক তাৰপিছত ধুবুৰীত এটা সময়ত আহি এনেকৈ এইটো ঘাটত আহি তেখেতে মানে ইয়াত ঠেকিছিলে তাৰপিছত ইয়াত বেহুলা এটা আশ্চৰ্য বস্তু চালে যে সেই সময়ত এই ধুপনিটো ইয়াত কাপোৰ ধুই আছিল আৰু ধুপনিৰ লগত এটা সৰু বাচ্চা আছিল এই বাচ্চাটো মানে দিগদাৰ কৰি আছে ধুপনি তেতিয়া তেখেতে অলপ পানী লৈ এই বাচ্চাটো অলপ ছিটিয়াই দিলে আৰু বাচ্চাটো চেঞ্চলেছ হৈ গ'ল আৰু তাত ওচৰতে তাক শুৱাই দি সি আকৌ কাপোৰ ধুই আছে আৰু কাপোৰ ধোৱা যেতিয়া শেষ হৈ গ'ল তেতিয়া ধুপনি আৰু অলপ পানী লৈ তাক ছিটিয়াই দিল সি আকৌ লাইফ হৈ গ'ল বেহুলা এইবিলাক অবজাৰ্ভ কৰি মানে সি ভাবিলে যে তেনেহ'লেতো মই ঠিক ঠাইত আহি পৌঁছাইছোঁ তেতিয়া বেহুলাই গৈ ধুপনিক একে ধৰিলে নেতা ধুপনি যে মোক মৃত স্বামীক যেনেকৈ পাণ আপুনি ফিৰাই দিব লাগিব আপুনি বহুত কিছু জানে বা এনেকুৱা কি তেতিয়া ধুপনিটো বিপৰীত পৰিল পৰি পেলাই তেখেত ক'লে যে নহয় মই স্বৰ্গৰ দেৱতাহে কাপোৰবিলাক ইয়াত ধোওঁ তোমাক মই তোমাৰ লগত লৈ যাব পাৰোঁ তেখেতৰ ওচৰত তুমি যদি মৃত স্বামীৰ প্ৰাণ ঘূৰাই পোৱা তেনেহ'লে বোলা তোমাক লৈ যাওক তেখেতক যদি তুমি তুষ্ট কৰিব পাৰা আশা কৰোঁ যে তোমাৰ ভক্তিৰে ভাৱনাৰে তুমি তোমাৰ মৃত স্বামীৰ প্ৰাণ ঘূৰাই পাব পাৰা তেতিয়া লৈ গ'ল ধুপনিত বেহুলাক লৈ গৈ পেলাই তেখেতে স্বৰ্গত গৈ পেলাই মানে দেৱতাহঁত তথা মা মনসাক সন্তুষ্ট কৰি পেলাই তাৰ লগত এটা সেই সময়ত এতিয়া ক'ব গ'লে এটা কণ্ডিশ্যনে হ'ল যে বেহুলা যেনেকৈ হ'ল চাঁদ সদাগৰক দি পূজা দিয়া হ'ব আৰু তাৰ বিনিময়ত তাৰ যি নষ্ট কৰিছে চববিলাক ঘূৰাই দিব তেনেকুৱা কণ্ডিশ্যনত তেখেত আহিল আৰু চাঁদ সদাগৰৰ ওচৰত প্ৰাৰ্থনা কৰি তেতিয়া চাঁদ সদাগৰ মান্তি হ'ল মা মনসাৰ পূজা কৰাত আৰু তেতিয়া কথিত আছিল যে চাঁদ সদাগৰ যদি পূজাটো কৰি দিয়ে তেনেহ'লে মৰ্তৰ লগত মা মনসাৰ পূজা পাব তেখেত সকলোৱে প্ৰতিষ্ঠিত হ'ব তাৰপিছত লাহে লাহে তেখেত আহি পেলাই আকৌ মৃত স্বামীৰ প্ৰাণ ঘূৰাই পালে আৰু পূজাও পালে মা মনসা তাৰপৰা পাছৰ পৰা আৰু কি মৰ্তৰ লগত মা মনসা প্ৰতিষ্ঠিত হয় এইখিনি কিবা যদি ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব তাৰপৰা এই ধুবুৰীৰ পৰাই ধুবুৰী হ'ল নেকি ধুবুৰী নামৰ পৰাই এই নেতা ধুবুৰী নামৰ পৰাই ধুবুৰী নামৰ উৎপত্তি বুলি আমি জানো কিন্তু ইয়াৰ ধুবুৰী নামৰ বহুত আৰু হিষ্ট্ৰী আছে খুব ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ যিটো পৰিৱেশ খুব ধুনীয়াকৈ দেখিব পাৰে আপোনালোকে ইয়াত বহি বহি এটা খুব সুন্দৰ এটা আমেজ ল'ব পাৰে ইয়াৰ পৰিৱেশৰ বিষয়ে আৰু লগতে ইয়াতে বোলে আছে নেতাই ধুবুনীৰ এই পাথৰটো ফ'কাছ কৰক এই পাথৰটোৰ সিফালে মানে এই ভৰিৰ চাপটো আছে এই পাথৰটোৰ সিফালে মই চাইছোঁ আৰু সৰুতে পানীটো যেতিয়া একদম মানে ড্ৰাই হৈ গৈছিল আৰু আজিলৈকে এইটো সৌভাগ্য হোৱা নাই কিন্তু একবাৰ এনেকুৱা পানীটো মানে ডাউনত গৈছিল তেতিয়া মই এইটো চাইছিলোঁ মানে এই বহুত মানুহ আহিছিল ইয়াত এই ভৰিৰ চাপ দেখাৰ কাৰণে মানে লোকাৰণ্য হৈ গৈছিল ধুবুনীৰ চাপটো কাপোৰ যে ধুইছিল এইটো চাওক আপোনালোকে এই পাথৰটোৰ ওচৰতে আছে কাৰণ সৌভাগ্যৱানহে সেই চিহ্নটো চাব পাৰে দাদা সৌভাগ্যক্ৰমে পাব পাৰি মানে পানীটো শুকাই গ'লে চাব পাৰি তলত আছে আৰু এইফালে সৰু সৰু বাচ্চাবিলাকৰ খেলিবৰ কাৰণে এইটো পাৰ্ক টাইপ বনাই দিয়া আছে আৰু এইফালে ঘৰা চৰা আছে আৰু এনেকৈ সৰু বাচ্চাবিলাক আহিলে ইয়াতে আপোনালোকে খুব সুন্দৰকৈ খেলাৰ যিখিনি সুবিধা আপোনালোকৰ কাৰণে কৰি দিয়া আছে কাৰণ অসম চৰকাৰৰ মিউনিচিপালিটি বৰ্ডৰ পৰা এইখিনি কাম কৰি দিয়া বুলি মোক দাদা এজনে ক'লে আৰু খুব ভাল লাগিলে ইয়াত আহি বহুতখিনি সুন্দৰ এটা পৰিৱেশ খুব ভাল লাগিলে এটাই ধুবুনী ঘাটত আহি তো আপোনালোকে যদি ধুবুনী ঘাট অহা নাই তেতিয়াহ'লে আহিব এটাই ধুবুনী ঘাট খুব সুন্দৰ এটা পৰিৱেশ ইয়াতে
তো গাইছ এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি দিব তো ক'ৰবাত ভুল হ'ব পাৰে আপোনালোকে সেইখিনি আঙুলিয়াই দিব বুলি মই আশা কৰিছোঁ আৰু তেনেকুৱা ভিডিঅ'ৰ লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ আজিলৈকে বাই বাই